So hello everyone, পুনৰ আলোচনা নম্বৰ চেপ্টাৰটো লেকচাৰ নম্বৰ 4 আহি গল ঠিক আছে নে এটো হৈছে লেকচাৰ নম্বৰ 4 সো আজি এই লেকচাৰটোত কি ভিডিও ডিসকাস কৰিম মানে কি টপিক ডিসকাস কৰিম অনুশীলনী R4 ৰ ৰিলেটেড সকলোবোৰ কনসেপ্টস সো ইয়াত কি পঢ়িবলৈ পাম আমি সূচক আৰু ঘাতৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট কনসেপ্টস বা ইম্পৰ্টেন্ট কিছুমান ফৰ্মুলা আছে সেইবোৰৰ কথা আজি শিকিম ঠিক আছে সো জি সকলে ভিডিওটো নতুন আহিছে তেতিয়াহলে তেওঁলোকক কৈ দিও যে HSLC 2026 ৰ বাবে এটা ম্যাথমেটিক্সৰ কোৰ্স এই চেনেলটোত আৰম্ভ হৈ গৈছে ঠিক আছে নে সো সেই ম্যাথমেটিক্সৰ কোৰ্সত আমি কি ডিসকাস কৰিম সকলোবোৰ চেপ্টাৰৰ কনসেপ্টছবোৰ ডিসকাস কৰিম আৰু সকলোবোৰ অনুশীলনীৰ কুৱেশ্চনৰ সলিউশনবোৰ ডিসকাস কৰিম ঠিক আছে সো তোমালোকে ভিডিও মানে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি থোৱা যাতে টাইম টু টাইম তোমালোকে ভিডিওবোৰ পাই থাকা আৰু মই বহুত ভালদৰে বুজাবলৈ যত্ন কৰিম সকলোবোৰ কুৱেশ্চনৰ সলিউশন বা সকলোবোৰ কনসেপ্টস সো বহুত ডিপলি বুজাম সো টেনশন লব নালাগে সো সেই কাৰণে সাবস্ক্ৰাইব কৰি থৈ দিলে তোমালোকৰ উপকাৰ হ'ব আৰু তোমালোকে তোমালোকৰ ফ্ৰেণ্ডছৰ মাজতো শেয়াৰ কৰি দিব পাৰা এই চেনেলটো ঠিক আছে সো বলা লেকচাৰ নম্বৰ 4 টো আৰম্ভ কৰো সূচক আৰু ঘাত ঠিক আছে ইয়াত কি দিয়া আছে কিতাপত পেজ নম্বৰ 8 ত দিয়া আছে সোৱা তোমালোকে কিতাপখন মেলি লোৱা আৰু এখন নোটবুক আৰু পেন এটা লৈ লোৱা যাতে মোৰ লগতে কৰি গৈ থাকিব পাৰা ঠিক আছে নে ভিডিওটো এনে চাই লাভ নাই তোমালোকে ষ্টাডি টেবুললৈ লৈ যোৱা মোবাইলটো আৰু তাত কিতাপখন মেলি লোৱা আৰু বহিখন মেলি লোৱা আৰু পেনটো লৈ পুৰা ম্যাথমেটিক্স প্ৰেক্টিস কৰিবলৈ লোৱা ঠিক আছে না ম্যাথমেটিক্স প্ৰেক্টিস কৰিলে আহিব ঠিক আছে সো হেতু কথা সো মোৰ লগে লগে কৰি গৈ থাকিলে হল আৰু সো এটা সংখ্যা বাৰে বাৰে পূৰণ কৰোতে সূচক ব্যৱহাৰ কৰি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰা হয় হেতু আৰু মানে ধৰা 2 ধৰা 10টা পূৰণ কৰিব লাগে দেই 2 ধৰা 10টা পূৰণ কৰিব লাগে বা 5টা পূৰণ কৰিব লাগে ধৰা ঠিক আছে না 2 5টা পূৰণ এটা 2 5টা পূৰণ মই সংক্ষিপ্ত ৰূপত কেনেকৈ লিখিম 2 টু দি পাৱাৰ 5 বুলি লিখিম সংক্ষিপ্ত ৰূপত এনেদৰে লিখা হয় সমকৈ আৰু এই ক্ষেত্ৰত এই 5 টো কি হয় সূচক হয় আৰু 2 টো কি হ'ব ভূমি ঠিক আছে ভূমি আৰু 2 টু দি পাৱাৰ 5 ক কি বুলি পঢ়া হ'ব মই পঢ়িয়ে দিলো আৰু এটো কি হয় 2 ৰ পঞ্চম ঘাত 2 ৰ পঞ্চম ঘাত বুলি কোৱা হয় অৰ্থাৎ আমি ইংলিছত কি বুলি পঢ়ো 2 to the power বা 2 to the power 5 ঠিক আছে নে 2 to the power 5 বুলি পঢ়া হয় ঠিক আছে আৰু 2 পঞ্চম ঘাত বুলি কৈছো মানে তুমি সূচকক ঘাত বুলি ক'ব পাৰা ম্যাথমেটিক্সত সূচক আৰু ঘাতে এটা কথাই বুজায় হয়নে 2 to the power 5 লিখিলো মানে 2 5টা পূৰণ কৰাক মই কেনেদৰে লিখিছো 2 to the power 5 সো এই 5 টো কি হয় সূচক আৰু ঘাত হয় 2 টো ভূমি হয় সূচক আৰু ঘাতে কি বুজায় 2 কেইবাৰ পূৰণ হৈছে সেইটো কথা নিৰ্দেশ কৰিবলৈ আমি সূচক বা ঘাত ব্যৱহাৰ কৰো ঠিক আছে না এটা সংখ্যা ওপৰত সৰুকে লিখি দিও ঘাতটো বা সূচকটো ঠিক আছে সো যেনিবা 10 to the power 4 আছে দেই 10 to the power 4 so 10 to the power 4 ত সূচক কিমান 4 টো ইয়াত কি হয় সূচক হয় আৰু 10 টো ইয়াত কি হয় ভূমি হয়নে 10 হৈছে ভূমি 4 হৈছে সূচক আৰু ইয়াক কেনেদৰে পঢ়া হয় 10 to the power 4 বুলি পঢ়া হয় ঠিক আছে সূচক বা ঘাত একেটা কথা তুমি 4 ঘাত বুলিও ক'ব পাৰা বা সূচক বুলিও ক'ব পাৰা ঠিক আছে বুজি পাইছা সো এইটোৱে আছিল ইম্পৰ্টেন্ট তাৰ পিছত চোৱা কি কৈছে এটা ডাঙৰ সংখ্যা বা একেবাৰে সৰু সংখ্যা সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ সূচক ব্যৱহাৰ কৰা একেটা কথাই কৈছে আৰু কোনো এটা সংক্ষিপ্ত ৰূপত থাকিলে তাক পঢ়িবলৈ লিখিবলৈ বা তুলনা কৰিবলৈ উজু হৈ পৰে ঠিক আছে নে পঢ়িবলৈ বা বুজিবলৈ উজু হৈ পৰে হয় না নহয় 2 5টা পূৰণ কৰা খলনি আমি 2 to the power 5 লিখি দিও হয় না নহয় কথাটো একেটাই বুজায় হেতুৱে তাৰ পিছত চোৱা পইণ্ট নম্বৰ 4 ত কি কৈছে 10 to the power 4 ত ভূমি হৈছে 10 4 সূচক আৰু 10 to the power 4 হল 10 ৰ চতুৰ্থ ঘাত ঠিক আছে নে মই ইয়াক কেনেদৰে পঢ়ো ইংলিছত 10 to the power 4 বুলি পঢ়ো আৰু অসমীয়াত কি বুলি কোৱা হয় 10 ৰ চতুৰ্থ ঘাত আৰু এটো হৈছে 2 ৰ পঞ্চম ঘাত ঠিক আছে নে কথা একেটাই 2 to the power 5 বুলি কয় ইয়াক 10 to the power 4 বুলি কয় ইয়াক
ঠিক আছে তাৰপিছত পইণ্ট নম্বৰ 5ত সূচকীয় ৰূপত থকা সংখ্যাবোৰে নিৰ্দিষ্ট বিধি মানি চলে কিন্তু যিকোনো অশূন্য অখণ্ড সংখ্যা যিকোনো অশূন্য অখণ্ড সংখ্যা a b m আৰু n ৰ বাবে ঠিক আছে নে অশূন্য a b m আৰু n ৰ বাবে কি হয় কেইটামান ফৰ্মুলা দিয়া আছে সো এই ফৰ্মুলা কেইটা ইম্পৰ্টেন্ট চাই লোৱা তোমালোকে ঠিক আছে সো এই ফৰ্মুলা কেইটা ইম্পৰ্টেন্ট হয় সো সেই গুটে কেইটা আমি এতিয়া চাই লওঁ বুজিবলৈ যত্ন কৰো তোমালোকে এখিনি আগতে পাই আহিছে ঠিক আছে তথাপিও মই এবাৰ বুজাই দিওঁ সোৱা a নাম্বাৰত কি দিছে a to the power m into a to the power n বুলি কৈছে যেতিয়া ভূমিটো একেই থাকে সূচকটো যদি বেলেগ হয় তেতিয়াহলে সেই সূচক কেইটা ওপৰত যোগ হৈ যায় m plus n হৈ যায় ফৰ এক্সাম্পল হিচাপে মই 2 to the power 3 দিলো আৰু 2 to the power 5 দিলো সো ইয়াত কি হৈ আছে ভূমি একে হৈ আছে আৰু সূচকটো বেলেগ হৈ আছে সো মই সূচকটো কি কৰিম ওপৰত যোগ কৰি দিম 3 plus 5 লিখিম 5 6 7 8 টোটাল কিমান পালো 8 পালো সো 2 to the power 8 পালো ঠিক আছে নে এক্সাম্পল সেইটো সো কোৱেশ্চন তাছত বি নাম্বাৰ ফৰ্মুলাটো চাও কি কৈছে সো বি নাম্বাৰত কি কৈছে a to the power m divided by a to the power n হলে কি কৰিবা a to the power m minus n কৰি দিবা ঠিক আছে m minus n কৰি দিবা মানে এই এক্সাম্পল সোৱা বেলেগ এটা এক্সাম্পল দিব লাগিব এক্সাম্পল হিচাপে মই দিলো যেনিবা 5 to the power 6 দিলো আৰু ইফালে মই 5 to the power 2 দিলো হয়নে ভূমি একে হৈ আছে মানে 5 5 সূচক কেইটা বেলেগ হৈ আছে সো সূচক কেইটা কি কৰি দিম ইয়াত বিয়োগ কৰি দিম 6 minus 2 হৈ যাব মানে 5 to the power 4 হৈ গল ঠিক আছে সো তাৰ পিছত আছে c কি দিয়া আছে c দিয়া আছে a to the power m whole to the power m a to the power m whole to the power n হলে কি হৈ যায় m আৰু n ইনটু হৈ যায় ওপৰত m আৰু n ইনটু হৈ যায় মানে সোৱা এক্সাম্পল হিচাপে 2 to the power 5 whole to the power 4 আছে যেনিবা দেই 2 to the power 5 whole to the power 4 আছে ইয়াক মই কি বুলি লিখিম 2 to the power 5 into 4 বুলি লিখিম 5 into 4 মানে কিমান হৈ গল 2 to the power 20 হৈ গল ঠিক আছে এতিয়া সোৱা পইণ্ট নাম্বাৰ d2 চাম দেই এতিয়া এখিনি চাই লো আপাক ঠিক আছে হৈ গল এতিয়া মই পইণ্ট নাম্বাৰ d2 লৈ যাওঁ এখিনি মুছি দিওঁ সো পইণ্ট নাম্বাৰ d কি দিয়া আছে পইণ্ট নাম্বাৰ d কৈছে যে a to the power m b to the power m আচ্ছা a to the power m into b to the power m এটো হলে কি হ'ব এতিয়া সোৱা সূচক কেইটা একে আছে ভূমি কেইটা বেলেগ হৈ আছে সেইকাৰণে ভূমি কেইটা পূৰণ কৰি দিম আৰু তাৰ পিছত সূচকটো লিখি দিম ওপৰত মানে সোৱা এক্সাম্পল হিচাপে 2 to the power 5 into 2 to the power 7 আছে যেনিবা দেই সৰি এটো নহব ভূমিটো মই একেই কৰি দিলো ভূমিটো বেলেগ কৰিব লাগিব মানে 2 to the power 5 আছে যেনিবা আৰু 3 to the power 5 আছে ঠিক আছে না সূচক কেইটা একেই হৈ আছে ভূমি কেইটা বেলেগ হৈ আছে মানে কি কৰি দিম মই 2 পূৰণ 3 কৰি দিম তলত আৰু ওপৰ সূচকটো লিখিম 5 মানে 6 to the power 5 হল ঠিক আছে নে ওকে তাৰ পিছত সোৱা ই নম্বৰত কি কৈছে a to the power m আৰু a to the power n সৰি নহব b to the power m ঠিক আছে সো এটো হলে কি হ'ব ঠিক আছে না a to the power m divided by b to the power m সোৱা এটো হলে কি হ'ব মানে ভূমি বেলেগ হৈ আছে সূচক একে হৈ আছে সো এটো মই a by b কৰি দিম আৰু এটো মই লিখি দিম m ঠিক আছে নে ভূমি কেইটা হৰণ কৰি দিম আৰু সূচকটো একে হোৱাৰ কাৰণে এনেদৰে লিখি দিম ঠিক আছে বা তুমি এনেদৰে চাব পাৰা a to the power m আছে b to the power m আছে দুইটাৰ ওপৰতে m আছে সো whole to the power m সো সেইটো কথাই হ'ল ইয়াতো তেনেকুৱাই ঠিক আছে তেনেদৰেও ভাবিব পাৰা এক্সাম্পল হিচাপে মই চাওঁ এক্সাম্পল হিচাপে আমি কি চাব পাৰিম যেনিবা এইটো এক্সাম্পলে চোৱা 2 to the power 5 আছে যেনিবা আৰু হৰণ হৈ গল 3 to the power 5 ঠিক আছে এটো মই কি কৰি দিম 2/3 whole to the power 5 কৰি দিম হেতুৱে আৰু কথা ঠিক আছে সো এতিয়া চাওঁ f নম্বৰত কি দিয়া আছে
f নম্বৰ a টু দি পাৱাৰ 0 আছে মানে এনিথিং টু দি পাৱাৰ 0 হলে 1 এ হ'ব ঠিক আছে না एग्जांपल হিচাপে চাই লওঁ যেনিবা 7 আছে 7 টু দি পাৱাৰ 0 7 টু দি পাৱাৰ 0 হলে 1 হ'ব বা a এর জায়গাত যিকোনো সংখ্যা দি দিলে তাৰ ওপৰত যদি মই 0 কৰি দিওঁ মানে টু দি পাৱাৰ 0 হলে সদায় 1 এ হয় পাৱাৰ 0 হলে সদায় 1 হয় आंसर ঠিক আছে সো সেইটোৱে এতিয়া চাও g নম্বৰটো কি দিয়া আছে g নম্বৰত কি কৈছে a to the power -1 is equal to 1 by a to the power -1 is equal to 1 by a ঠিক আছে সো এটো মনত ৰাখা সো एग्जांपल হিচাপে মই যেনিবা 5 to the power -1 লিখিলো 5 to the power -1 মানে এটো প্ৰতিক্ৰম হৈ যাব 1 by 5 হৈ যাব ঠিক আছে 1 by 5 হৈ গল ঠিক আছে 5 to the power -1 মানে 1 by 5 হৈ গল বা কেতিয়াবা ধৰা এই a জায়গাত ধৰা কিবা এটা ভগ্নাংশ দিব পাৰে দেই 2 by 5 to the power -1 আছে যেনিবা তেতিয়ালে তোমালোকে কি কৰিবা এই দুইটা প্ৰতিক্ৰম কৰি দিবা দুইটা উল্টা হৈ যাব এটো এটা আছে জায়গা পয়েন্ট এটা এটো পয়েন্ট কিমান আছিল g পয়েন্ট তাৰ পিছত f পয়েন্টত হেতুৱে আছে g নহয় সৰি g পিছত h আছে সো h ত হেতু পয়েন্টে আছে সোৱা এটো হলে কি হ'ব কি কৰি দিম মই ভগ্নাংশটো উল্টা কৰি দিম 5 by 2 হৈ যাব ঠিক আছে নে অৰ্থাৎ ফৰ্মুলাটো কি আছিল a by b হোল টু দি পাৱাৰ যদি -1 হয় তেতিয়া হলে b by a হৈ যায় आंसरটো a by b হোল টু দি পাৱাৰ মাইনাস হলে -1 হলে b by a হৈ যায় ভগ্নাংশটো উল্টা হৈ যায় ঠিক আছে সো তোমালোকে বুজি পাইছাই চাগে এতিয়া চাও i নাম্বাৰটো চাও i নাম্বাৰটো চাও i নাম্বাৰটো চোৱা কি কৈছে -1 to the power n -1 to the power n is equal to কিমান হয় 1 হয় যদি n যুগ্ম ঠিক আছে যদি n যুগ্ম হয় যদি n সংখ্যাটো যুগ্ম হয় তেতিয়া হলে হে এটো 1 হ'ব মানে চোৱা एग्जांपल হিচাপে -1 to the power যেনিবা 12 আছে 12 টো এটা যুগ্ম সংখ্যা নে যুগ্ম সংখ্যা সো সেই কাৰণে কিমান হ'ব आंसर 1 হ'ব যদি -1 to the power n is equal to -1 হয় তেতিয়াহলে n ৰ ভ্যালুটো কি হৈ থাকে জানানে অযুগ্ম হৈ থাকে n ৰ ভ্যালুটো অযুগ্ম হলে -1 to the power n is equal to -1 হয় आंसर মানে যেনিবা एग्जांपल হিচাপে মই ধৰিছো -1 to the power 13 সংখ্যাটো অযুগ্ম হয় নে হয় হেকাৰণে ভ্যালুটো কিমান ওলাব -1 ওলাব ঠিক আছে সো হেইটোৱে হৈ গল কথা ঠিক আছে এতিয়া মই আৰু এটা কথা তোমালোকক কৈ দিও এই h পইণ্টৰ আৰু এটা মই एग्जांपल দি মই তোমালোকক বুজাই দিও সোৱা এটো 2 to the power 5 আছে দেই ঠিকে আছে তো মই বুজি পাইছো 2 to the power 5 হোল টু দি পাৱাৰ -1 হলে এটো উল্টা হৈ যায় যদি এই -5 থাকে তেতিয়াহলে কি কৰিবা মানে -1 নহয় -2 -3 যদি বেলেগ সংখ্যা থাকে মাইনাসত তেতিয়া কি কৰিবা তেতিয়াহলে কি কৰিবা জানানে শৰ্টকাট এটা শিকাই দিও 5 by 2 কৰি এটো পজিটিভ বনাই দিবা ঠিক আছে না এটো উল্টা হৈ গল 5 by 2 আৰু এটো পজিটিভ নাম্বাৰ হৈ গল ঠিক আছে এটা কোনোবাই কব এটো ইকুয়াল টু এটো কেনেকৈ হল ভালদৰে ভাঙি পাতি বুজাওকচোন ঠিক আছে মই ভাঙি পাতি বুজাই আছো ভালদৰে এক্সপ্লেইন কৰি বুজাই আছো 2 by 5 হোল টু দি পাৱাৰ -5 আছে যেনিবা এটো ইকুয়াল টু এটো কেনেকৈ ওলাল এতিয়া চাবা 2 by 5 আছে হোল টু দি পাৱাৰ -5 আছে এটা মই কি কৰি দিম 5 into -1 কৰিলো তাৰ পিছৰ স্টেপত কি কৰিম 2 by 5 হোল টু দি পাৱাৰ 5 হোল টু দি পাৱাৰ -1 ঠিক আছে নে এটো ফৰ্মুলা এটা আছিল নে মনত পৰিছে নে ফৰ্মুলা এটা যে a to the power m হোল টু দি পাৱাৰ n হলে আমি a to the power mn বুলি লিখিব পাৰো ইয়াত mn হৈ আছে হেকাৰণে মই m টো ইয়াত থৈ ব্ৰেকেটৰ ভিতৰত মানে হোল টু দি পাৱাৰ n কৰি দিলো ঠিক আছে সো এই ক্ষেত্ৰত m হৈছে 5 ঠিক আছে সো 5 টো ব্ৰেকেটৰ ভিতৰত থাকিল আৰু -1 টো ব্ৰেকেটৰ বাহিৰত হৈ গল ওপৰত একেবাৰে ঠিক আছে লিখি দিলো ওকে
এতিয়া চাবা এতিয়া মই কি কৰিম 2 to the power 5 লিখিম আৰু 5 to the power 5 লিখিম লিখিব পাৰো নে নিশ্চয় পাৰো কাৰণ গুটেটোৰ ওপৰত 5 আছে 2 ওপৰটো 5 হ'ব 5 ওপৰটো 5 হ'ব তাৰ পিছত এটো হোল টু দি পাৱাৰ কি হৈ আছে ইয়াত -1 হৈ আছে ঠিক আছে -1 হৈ আছে এতিয়া চাবা কি কৰিম -1 হৈ থকা কাৰণে এটো কি হৈ যাব প্ৰতিক্ৰম হৈ যাব 5 to the power 5 2 to the power 5 হৈ গল প্ৰতিক্ৰম হৈ গল হয়নে -1 থাকিলে তো উল্টা কৰি দিও আৰু মাইনাস সাইনাস সব আতৰি যায় হয় নহয় সো এটো হৈ গল তাৰ পিছত মই এটো কি লিখিম 5/2 হোল টু দি পাৱাৰ 5 লিখিব পাৰো নে নিশ্চয় পাৰো সো এটোৱে পালো নে আমি 5/2 হোল টু দি পাৱাৰ 5 হয়নে সো তোমালোকক মই বুজাই দিলো এখিনি বা এখিনি কেনেকৈ পালো কিন্তু শৰ্টকাট হিচাপে তোমালোকে এনেদৰে চাব পাৰা 2/5 হোল টু দি পাৱাৰ যদি -5 থাকে এটো প্ৰতিক্ৰম কৰি মাইনাসটো অতৰাই দিলে হল প্ৰতিক্ৰম কৰি মাইনাসটো অতৰাই দিবা মানে উল্টা কৰি মাইনাসটো অতৰাই দিলে হল ঠিক আছে সো আৰু এটা एग्जांपल লো জানিবা এটো কবাচোন কিমান হয় आंसर তুমি 101 হোল ডিভাইডেড বাই 97 আছে আৰু হোল টু দি পাৱাৰ যেনিবা -13 আছে সো এটো ইকুয়াল টু কিমান লিখিব পাৰো কও পাৰিবা নে ভিডিওটো পজ কৰা আৰু লিখাচোন কমেন্ট সেকশনত হল এতিয়া চোৱা মই এটো ইকুয়াল টু এটো কি কেনেকৈ লিখিম এটো উল্টা কৰি দিম এটো প্ৰতিক্ৰম কৰি দিম ভগ্নাংশটো 97 ডিভাইডেড বাই 101 লিখিম আৰু ইয়াৰ পজিটিভ ইয়াৰ ভ্যালুটো পজিটিভ হৈ যাব 13 হৈ গল ঠিক আছে 95 ডিভাইডেড বাই 101 হোল টু দি পাৱাৰ 13 ঠিক আছে ওকে বুজি পাইছা এটা আৰু এটা পইণ্ট আছে হেতু ডিসকাস কৰো আৰু তাৰ পিছত এই লেকচাৰটো এখিনটা সামৰণি পৰিব ঠিক আছে ওকে কিছুমান অতি বৃহৎ সংখ্যা বা অতি ক্ষুদ্ৰ সংখ্যাক প্ৰামাণিক ৰূপ বা মান্য ৰূপত তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি প্ৰামাণিক ৰূপ বা মান্য ৰূপত প্ৰকাশ কৰিব পাৰি এই ৰূপটো হল k into m k into 10 to the power m k into 10 to the power m ৰূপত প্ৰকাশ কৰিব পাৰি কিছুমান সংখ্যা কিছুমান বহুত ডাঙৰ সংখ্যাক আমি k into 10 to the power m ৰূপত প্ৰকাশ কৰো আৰু ইয়াত ভ্যালু কি হয় ইয়াত কৈ দিছে যত 1 less than equal to k less than 10 মানে k এর ভ্যালুটো কি হয় ইয়াত k এর ভ্যালুটো কি হয় জানা 1 less than equal to k less than 10 মানে k এর ভ্যালুটো হয় 1 হ'ব মানে 1 তকৈ ডাঙৰ হ'ব বা 1 ৰ সমান হ'ব এটো মানে এই চিনটোৱে কি কৈছে less than equal to মানে 1 ৰ ইকুৱেল হ'ব পাৰে বা 1 তকৈ ডাঙৰ হ'ব পাৰে আৰু k ভ্যালুটো 10 তকৈ সৰু হ'ব ঠিক আছে মানে ভ্যালু কি হ'ব পাৰে 1 ৰ পৰা 9 লৈকে হ'ব পাৰে 1 2 3 4 5 6 7 8 9 এইখিনিলৈকে হ'ব পাৰে আৰু k টো এটা দশমিক সংখ্যাও হ'ব পাৰে k টো এটা দশমিক সংখ্যাও হ'ব পাৰে ঠিক আছে নে ওকে সো হেতুৱে আৰু m এটা অখণ্ড সংখ্যা m টো কি বুলি কৈছে অখণ্ড সংখ্যা বুলি কৈছে ঠিক আছে m টো এটা অখণ্ড সংখ্যা মানে ই পজিটিভ হ'ব পাৰে নেগেটিভও হ'ব পাৰে আৰু জিৰো হ'ব পাৰে ঠিক আছে অখণ্ড সংখ্যা ঠিক আছে কিন্তু ই দশমিক হ'ব নোৱাৰে কাৰণ দশমিক সংখ্যাবোৰ অখণ্ড সংখ্যা নহয় ঠিক আছে ওকে ঠিক আছে আৰু কি কলে হেতু আৰু ব্ৰেকেটত কৈছে k 1 আৰু 10 ৰ মাজৰ যিকোনো দশমিক সংখ্যা হেতু আৰু ওকে সো এখিনি কথা কলে k এর ভ্যালু কি হ'ব m এর ভ্যালু কি হ'ব গম পালো k এর ভ্যালুটো কোৰ পৰা কোৰ মাজত থাকে গম পালো এতিয়া সয় এতুলে এতিয়া এই এক্সপ্ৰেছনটো বা এই ৰূপটো কি বুলি কৈছে প্ৰামাণিক ৰূপ বুলি কৈছে প্ৰামাণিক ৰূপ বা মান্য ৰূপ ঠিক আছে নে প্ৰামাণিক ৰূপ বা মান্য ৰূপ ঠিক আছে এতিয়া ধৰু এটা সংখ্যা আছে 23,000,000 দেই এই সংখ্যাটো এটা ডাঙৰ সংখ্যা ইয়াক মই প্ৰামাণিক ৰূপত লিখিব লাগে কেনেদৰে লিখিম মই
জানো যে যিকোনো এটা গোটা সংখ্যাৰ দশমিকটো ক'ত থাকে একদম শেষত লুকাই থাকে হয়নে এতিয়া মই এই দশমিকটো কি কৰিম একদম এইখিনিলৈকে আনিম 2 আৰু 3 মাজলৈকে আনিম মানে কেই ঘাত আহিব লাগিব 1 ঘাত 2 ঘাত 3 ঘাত 4 ঘাত 5 ঘাত 6 ঘাত আহাৰ পিছত কিমান হৈ যাব 2.3 হৈ যাব আৰু 2.3 হোৱাৰ পিছত মই কিমান লিখিম 10 টু দি পাৱাৰ কিমান বুলি লিখিম মই কি কৈছিলো কেই ঘাত আহিছিল বুলি কলো 1 ঘাত 2 ঘাত 3 ঘাত 4 ঘাত 5 ঘাত 6 ঘাত সো সেইকাৰণে 10 টু দি পাৱাৰ 6 হ'ব হয়নে দশমিকটো মই 6 ঘাত পিছলৈ আহিলো বাওঁহাতে আহিলো আৰু বাওঁহাতে অহাৰ পিছত মই 2 আৰু 3 মাজত থলো দশমিকটো মানে 2.3 হ'ব 2.3 ইনটু 10 টু দি পাৱাৰ 6 হ'ল ঠিক আছে ইয়াত k ভ্যালুটো কি ইয়াত k ভ্যালুটো কি 2.3 হ'ব হয়নে ভ্যালিড হৈছে না এনসাৰটো মানে 1 তকৈ ডাঙৰ হ'ব পাৰে সো 1 তকৈ ডাঙৰ হৈছে আৰু ই এটা দশমিক সংখ্যা হ'ব পাৰে দশমিক সংখ্যাও হয় সো সেইটোৱে আৰু 10 তকৈ সৰু হ'ব লাগিব ই 10 তকৈ সৰু হয় সো গুটেখিনি কথা ভ্যালিড হৈছে আৰু m টো এটা অখণ্ড সংখ্যা হয় না ইয়াত m ৰ ভ্যালুটো কি 6 ই এটা অখণ্ড সংখ্যা হয় না হয় সো এটো এটা প্ৰামাণিক ৰূপত লিখা হৈ গৈছে আমাৰ শুদ্ধ হৈছে তো প্ৰামাণিক ৰূপত লিখোতে সো এইটোৱে কথা কোনোবাই যদি দশমিকটো একিনিত থয় যদি কোনোবাই দশমিকটো 23 পিছত থয় মানে 3 মাজত থয় বা 3 পিছত একিনিত যদি থয় মানে কেই ঘাত আহিব তেতিয়া 1 ঘাত 2 ঘাত 3 ঘাত 4 ঘাত 5 ঘাত সো 23 ইনটু 10 টু দি পাৱাৰ 5 যদি লিখে কিছুমানে লিখিব পাৰে 10 টু দি পাৱাৰ 5 ইনটু 23 বা 23 ইনটু 10 টু দি পাৱাৰ 5 এটা এটো কিন্তু প্ৰামাণিক ৰূপ নহব এটো প্ৰামাণিক ৰূপ নহয় কাৰণ k ভ্যালুটো সোৱা কিমান হৈ গল k ভ্যালুটো 10 তকৈ ডাঙৰ হৈ গল কিন্তু 10 তকৈ সৰুহে হ'ব লাগে হয় না নহয় সেই কাৰণে এটো প্ৰামাণিক ৰূপ নহয় সেইকাৰণে এটো প্ৰামাণিক ৰূপ নহয় সো সেইটো কথা সো হৈ গৈছে প্ৰামাণিক ৰূপৰ কনসেপ্ট এখিনিয়ে বেছি ডিসকাস নকৰো আমি অনুশীলনী কোৱেশ্চনবোৰ সলভ কৰিলে আৰু বেছি বুজি পাই গৈ থাকিম সো নেক্সট ভিডিওত আমি অনুশীলনী কোৱেশ্চনবোৰ ডিসকাস কৰিম তো নেক্সট ভিডিও লগ পাম অনুশীলনী R4 ৰ সৈতে মই R4 ৰ কিছুমান ভিডিও মই আগতেই বনাই থৈছো সেইকাৰণে মই প্লেলিষ্টত অলৰেডি দিয়াই আছে সো তোমালোকে চাব পাৰা ঠিক আছে নে তোমালোকে চাব পাৰা মই নেক্সট ভিডিওত ডিসকাস কৰিম লেকচাৰ নম্বৰ 5 ঠিক আছে লেকচাৰ নম্বৰ 5 টু ডিসকাস কৰিম যত আমি অনুশীলনী R5 ৰ লগত জড়িত কনসেপ্টছবোৰ ডিসকাস কৰিম ঠিক আছে সো আজিলৈ ইমানে বাই বাই